কামতাৰ বিকাশ অসম, কামতাৰ নীলাজ অধম। বীৰ লাচিত সেনাৰ সংগঠনৰ কাৰ্যকৰ্তা নে কি সম্পাদক নাজানো। ये फंस गया सीएम, इसे पार्टी की मीटिंग समझ के फंस गया। মানুহক ধমকি দি পিনি চান্দা তোলে, গুণ্ডাগিৰি দেখুৱাই চান্দা তোলে, পইচা লয়, দাবী কৰে, আৰু এতিয়া লাষ্টত শেষত গৈ ফচি গ'ল। এতিয়া बात तो सही है। ফেচবুকটো খুলিবই নোৱাৰি, খালি বিকাশ অসম খালি নিউজ বাজি আছে পুৰা। এতিয়াহে কথাবিলাক ওলাইছে মানে। আগতে বীৰ লাচিত সেনাৰ মানুহ, সংগঠনৰ মানুহ এইবিলাক পুৰা মানে দম আছে সিহঁতৰ। এতিয়া ফচি গলি। এতিয়া নিউজ বাজি আছে, অমুক টকা দাবী কৰিছে, অমুক ব্যৱসায়ীৰ ওচৰত গৈ ইমান টকা দাবী কৰিছে, ইমান টকা লৈছে। बात तो सही है। এতিয়াতো জেগাত পৰি গলি। মই কিন্তু এনেই কোৱা নাই দেই, মই নিউজ লাইভখিনি চাই পিনি পাইছোঁ কাৰণেহে কৈছোঁ আৰু। बात तो सही है। এনেই সংগঠনটোৰ বদনাম কৰি দিছে তহঁতি। হা? শুনিবলৈ ভাল, বীৰ লাচিত সেনা, কিন্তু তহঁতি জানো বীৰ লাচিত সেনাৰ নিচিনা কাম কৰিছ? কি বলছিস তুই? মানুহক ধমকি দিছ, গুণ্ডাগিৰি দেখুৱাইছ, পইচা লৈছ, ভয় দেখুৱাই মানুহক ৰাস্তা ঘাটে পিটন দিছ ধৰি লৈ। बात तो सही है। এইবিলাক বীৰ লাচিত সেনাৰ কাম নেকি বাৰু? এনেই বদনাম কৰি দিছে এতিয়া সংগঠনটোৰ। কিবা এটা সংগঠনত থাকিলে নিজকে ভাবিব নালাগে যে মই বহুত ডাঙৰ হৈ গ'লো, মই বহুত ওপৰত উঠি গ'লো। তললৈ কেনেকে দবে যে দেখিছে নহয় এতিয়া। ये बड़ी अच्छी बात कही आप। ভাবিব লাগে অলপ, কিবা এটা হৈ আছো বুলি বহুত ডাঙৰ বুলি নাভাবিব নিজকে নিজে। কেনেকে ডুবি যায় দেখিছে এতিয়া। এইটো লাগিব, মেইন বস্তু এইটো। ভালকে কাম কৰিব লাগে, ভালকে চলিব লাগে। মানুহক গুণ্ডাগিৰি দেখুৱাই খাব বিচাৰিলে পৰিণতি এয়া। যদি নিউজবিলাক সঁচা হয়, কথাবিলাক সঁচা হয়, যিসকলৰ পৰা ধন দাবী কৰি লৈছিল, যিসকলক উদ্ভণ্ডালি কৰি ভয় দেখুৱাই পইচা ঘটিছিল, সেইসকলে এতিয়া ইহঁতক ৰাস্তাত ৰখাই লৈ পাব্লিক ধুলাই দিব লাগে।